নমস্কাৰ মই হিমাংশুয়ে আপোনালোকক আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো অসমৰ ইতিহাস বিচাৰি কিছুমান ঠাইৰ আপোনালোকে জনা কিছুমান ঠাইৰ মানে যিখিনি পাৰো মোৰ সামান্য চেষ্টাৰে তাৰ ইতিহাস জনাবলৈ চেষ্টা কৰি আছো মই বৰ্তমান আছো কাজিৰঙাত আপোনালোকে সকলোৱে জানে কাজিৰঙাৰ মাজত হালদিবাৰীৰ বুঢ়ীমাইৰ যিটো মন্দিৰ সকলোৱে দেখিছে ৰাস্তাৰ কাষত সেই মন্দিৰটোৰ কথা আপোনালোকে বহুতে জানে আৰু হয়তো বহুতে নাজানে সেই মন্দিৰটোৰ কিছু ইতিহাস আছে সেই ইতিহাসখিনি জনাবলৈ আজি মই এই মন্দিৰটোত আহিছো আৰু আপোনালোকও আহক মোৰ লগত মন্দিৰটোত সোমাই তাৰ পৰা আমি কিছু কথা জানো ওম জয়ন্তি মঙ্গলা কালী ভদ্রকালী কপালিনী दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमस्तुते এটা পিছ কয় হয় বুঝছেনে এইটো এটা শিল বুঝছেনে ইয়াৰ পৰা পানীটো শিলটোৰ পৰা পানীটো নিজৰি ওলাই আহি বৈ যায় দেই আচ্ছা আগৰ দিনৰ মানুহে যেতিয়া এইটো যেতিয়া এইটো হেৰি নাছিলে এই বেপাৰ বাণিজ্য কৰিবলৈ গ'লে গছৰ কাষৰে এই পানী যোৱা জেগাখনত সোপা দি যায় সেইকাৰণে আগৰ বুঢ়া মানুহবিলাকে তেতিয়া কয় এইটো সোপা দিয়া গোহাঁই বুলিহে কয় আচ্ছা 1962ত আধুনিকৰণ কৰিলে এয়া স্থাপিত কৰিলে কৰি পেলাই ইয়াত এগৰাকী বুঢ়ী মানুহ মানে মূল্যন কাপোৰ পিন্ধি ঘূৰি ফুৰা চকামকাকৈ দেখে মানুহবিলাকে সেইটোৰ নাম অনুসৰি এই মন্দিৰটোৰ নাম বুঢ়ীমাই মন্দিৰ আৰু ইউনিভাৰ্চিটিৰ আগত যে আছে শিল এটা সেইটো হ'ল তেখেতৰ আসন বহে সেই শিলটো ৰাস্তাত যিটো আছে সেই শিলত বহে এইখনত শুৱাই এইখন মোৰ পিছফালে থকা এই শিলটোতে মানে যিটো পিছফালে দেখি আছে মই দেখাই আছো এই শিলটোতে অৰ্থাৎ দুৰ্গা দেৱী আহি ইয়াতে জিৰণি লয় সেইকাৰণে এই শিলটো যদিও নেশ্যনেল হাইৱেৰ মাজতে পৰিছে তথাপিও ইয়াতে যিখিনি মানে কৰ্তৃপক্ষ হয় ৰাস্তাৰ নেশ্যনেল হাইৱেৰ কৰ্তৃপক্ষ তেওঁলোকে এই শিলটো ইয়াৰ পৰা কোনো ধৰণৰ উঠোৱাৰ ব্যৱস্থা নকৰিলে ইয়াতে ৰাখিলে আৰু মানুহে ঠিক ধৰণে ইয়াতে পূজা অৰ্চনা কৰে আৰু সঁচাকৈ মানে এক মানে ৰহস্যৰ কথা এক মানে দেৱীৰ মহত্বৰ কথা হালদিবাৰীৰ বুঢ়ীমাইৰ মন্দিৰটোৰ বিষয়ে আপোনালোকে গম পালে যিখিনি কথা ময়ো জনা নাছিলোঁ সেই কথাখিনি আজি আহি ইয়াত গম পালোঁ তাৰ মুখ্য পুৰোহিতে জনালে কেনেকৈ আৰম্ভ হ'ল তাৰপিছত তাত যে যিটো কুণ্ড আছে তাত যেনেকৈ পানীটো অহৰহ এনি টাইম একেই পানী থাকে একে লেভেলতে পানী থাকে কেতিয়াও নকমে কেতিয়াও নাবাঢ়ে সেইটো হিচাপতে থাকে তাৰ লগতে বুঢ়ী আইৰ যিখন বিচনা আছে বা তাত যিখিনি তেখেতৰ তাত যিখিনি প্ৰসাধনৰ কাৰণে ব্যৱস্থা আছে সেইখিনি সঁচাই মানে চাবলগীয়া মই যিমানখিনি জানো ইয়াতে তাৰমানে আপোনাৰ আগতে এক্সিডেণ্ট বহুত বেছি হৈছিলেতো এদিন চাগে ৰাতি তাত এগৰাকী বয়সীয়াল মহিলা এগৰাকীক দেখা পাইছিলে হয় এই অলপ আগতে কৈছে পুৰোহিত গৰাকীয়ে মানে এগৰাকী আইক দেখা পাইছিলে মানে যি আমি বুঢ়ী আই বুলি কওঁ তেতিয়াৰ পৰাই মানে নামটো চাগে মানে বিশ্বাসী আছে যে দেৱী দুৰ্গাই বুঢ়ী আইৰ ৰূপত দেখা দিছে আৰু সেইকাৰণে মন্দিৰটোৰ নাম বুঢ়ীমাইৰ মন্দিৰ যিখন বিচনা মই দেখাইছিলো তাত এটি কাহিনী সেই বিচনাখনৰ খুৰা এটা ভাঙি আছিলে ভাঙি থকাৰ সময়ত বোলে ইয়াত যথেষ্টখিনি এক্সিডেণ্ট হৈছিলে এবাৰ মানে ভাগিছিল অলপ দেখিছিলে মেৰামতি কৰিবলৈ বাহিৰলৈ নিছিলে তেতিয়া খুব ঘনাই কিন্তু গাড়ী এক্সিডেণ্ট হৈছিল তেতিয়া মানে মানুহবিলাকে কৈছে যে পূজাৰীবিলাকে পূজা কৰা কিবা ভুল কৰিছে তাৰপিছত আমাৰ মেইন পূজাৰীজনে এতিয়া মেইন পূজাৰীজনে কৰিলে আপুনি বিচনাখন লৈ আনক আনি যেতিয়াই ফেৰি দিলোঁ তেতিয়াৰ পৰা এক্সিডেণ্টটো পিছত নোহোৱা হ'ল
হয় এক্সেক্টলি সেইটোৱে কোনোবা এজনে সপোনত দেখিছিলে যে কি হৈছে মন্দিৰটোত সেইখিনি সময়ত এক্সিডেণ্ট বহুত হৈছিলে এই ৰাস্তাটোত তাৰপিছত তেওঁলোকে ভালকে চেক কৰোঁতে গম পালে যিখন বিচনা মানে আইৰ বিচনাখন আছে মই যিখন দেখালো আপোনালোকক সেই বিচনাখনৰ খুৰা এটা ভাঙি আছিলে তাৰপিছত গোটেই আকৌ মানুহ আহিলে গোটেই সমিতিয়ে লগ লাগি বা মিস্ত্ৰী লগাই গোটেই বিচনাখন ঠিক কৰিলে আৰু তাৰে পিছৰ পৰা আকৌ এইটো নিৰ্মূল হৈ গ'ল তেতিয়াৰ পৰা আৰু এক্সিডেণ্ট হোৱাৰ সংখ্যাটো কমি গ'ল এইটোৱে আচলতে আমাৰ ঐশ্বৰিক শক্তি আৰু অসমৰ গৌৰৱ এইটোৱে মই এইটো এই ভিডিঅ' কেইটাত সেইটো বস্তুৱে দেখাবলৈ চেষ্টা কৰি আছো আৰু আপোনালোকৰ মাজলৈ লৈ আহিম মই এনেকুৱা কিছুমান কাহিনী গতিকে আপোনালোকে চাই থাকিব আশীৰ্বাদ কৰিব গতিকে আজিলৈ বিদায় লৈছো ধন্যবাদ